সেকেন্ড অসমে নিজা এটা উপগ্ৰহ লঞ্চ কৰিব we are going to launch a satellite in association with ISRO এই স্যাটেলাইটটো ভাৰত বা পৃথিৱীত ঘূৰি নাথাকে স্যাটেলাইট আমি বহুত দেখিছো কিন্তু এই স্যাটেলাইট যেহেতু এটা নিৰ্দিষ্ট গতি পথত ঘূৰি থাকে অসমত হি নাথাকে কিন্তু অসমৰ আকাশত যদি আমাৰ এটা স্যাটেলাইট এনি টাইম উৰি থাকে বাংলাদেশী এজন আহিলেও স্যাটেলাইটটো আমাক ক'ব পাৰিব ব্ৰহ্মপুত্ৰৰ বানপানীৰ বিষয়ে অৰুণাচলত পানী থাকুতে আমাক ক'ব পাৰিব আৰু এই স্যাটেলাইটটো যদি আমি পাওঁ তেতিয়ালে খেতিৰ ওপৰত বতৰ কেনেকুৱা হ'ব 3 মাহ আগতে আমাক ক'ব পাৰিব so Assam will be the first state in our country to have our own satellites finally so আমি আপোনালোকে জানে যে যেটো কৃত্ৰিম উপগ্ৰহ আকাশলৈ নিক্ষেপ কৰা হয় সেই কৃত্ৰিম উপগ্ৰহবিলাক সমগ্ৰ বিশ্বত তেওঁলোকে ঘূৰি থাকে বা ভাৰতত ঘূৰি থাকে গতিকে সৌৰজগতত যেনেকে গ্ৰহ উপগ্ৰহই বিৱৰ্তন কৰি থাকে কৃত্ৰিম উপগ্ৰহ এটাইও তেওঁ দিয়া নিৰ্দিষ্ট গতিত তেওঁ বিৱৰ্তন কৰি থাকে সেইকাৰণে অসমত যদি আমি স্যাটেলাইট ডাটা এটা বিচাৰো যেনেকে মই আপোনালোকে কলো যে উমৰাংচুত মাজত কয়লা দুৰ্ঘটনা হল আপোনালোকে আমাক কৈ আছে মই এটা বিধানসভাত ৰিপ্লাই দিম এই গুটেই ৰেড হোল মাইনিং বিলাক ক্ৰিয়েট কৰা হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত কিন্তু এই ডেটাটো পাওঁতে মোক কিমান দিন লাগিলে 45 ডেজ কাৰণ মোৰ কোনো স্যাটেলাইট নাই বেলেগ স্যাটেলাইটক বিচাৰি আমি উলিয়াব লাগে যে সেই সময়ত কোনটো স্যাটেলাইট উমৰাংচুৰ ওপৰত আছিল যেটো স্যাটেলাইট উমৰাংচুৰ ওপৰত আছিল তাৰ পৰাহে মই ডেটাখিনি পাম যে এই এক্সিডেন্ট হোৱা দিনটোত আকাশৰ ওপৰত সেই দিনটোত কোনটো স্যাটেলাইট আছিল যদি এটাও স্যাটেলাইট নাছিল আমি একো ডেটা নাপাম সেই কাৰণে আমাৰ নিজৰ ভৌগোলিক সীমাবদ্ধতাৰ ভিতৰত আমাৰ যদি এটা স্যাটেলাইট থাকে প্ৰতিদিনে যদি স্যাটেলাইটটো কৰিমগঞ্জৰ ফালে গৈ থাকে শ্ৰীভূমিৰ ফালে যায় মানকাছাৰৰ ফালে যায় বিদেশী আহিলে আপুনি গম পাব যদি প্ৰতিদিনাই স্যাটেলাইটটো ঘূৰি ফুৰে বানপানী অহাৰ আগতে নদীত অৰুণাচলত নদীৰ পানীটো স্যাটেলাইটে বহুত দিন আগতে দেখা পাব সেই কাৰণে আমি অসমৰ এটা নিজৰ কৃত্ৰিম উপগ্ৰহ এটা আমি লঞ্চ কৰিব খুজিছো ইছৰোৰ লগত কথা পাতি প্ৰাৰম্ভিক আলোচনা হৈছে কিন্তু বাজেটত যেহেতু ইট উইল কষ্ট around 450 to 500 crores